ৰহাৰ চাপৰমুখৰ চাঞ্চল্যকৰ শিশু অপহৰণকাৰী পৰিয়ালক পুলি পোখাই উৎখাতৰ দাবী চাপৰমুখবাসীৰ। ৰাজহুৱা সভাৰ জৰিয়তে প্ৰশাসনক এই দাবী জনালে ৰাইজে। উল্লেখ্য যে যোৱা বুধবাৰে চাপৰমুখৰ মেহেৰুন নেছা নামৰ আশাকৰ্মী এগৰাকীয়ে চাপৰমুখ কালিবাৰীৰ পৰা এটি 8 বছৰীয়া শিশুক ফুচুলাই অপহৰণ কৰিছিল। কিন্তু আৰক্ষীৰ তৎপৰতাত সেইদিনা নিশাই শিশুটিক উদ্ধাৰ কৰাৰ লগতে আটক কৰিছিল মেহেৰুন নেছাসহ আন 3টা সহযোগীক। শুক্ৰবাৰে এই অপহৰণৰ মাষ্টাৰমাইণ্ড সুভাষ দাস নামৰ শিশু সৰবৰাহকাৰীটোকো চাপৰমুখ আৰক্ষীয়ে নগাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয়। পূৰ্বতে নঘটা এনে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে চাপৰমুখবাসীয়ে। এনে ঘটনাক লৈ চাপৰমুখত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাজহুৱা সভাত দুষ্কৃতিকাৰী মেহেৰুন নেছাৰ পৰিয়ালক চাপৰমুখৰ পৰা উৎখাত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। লগতে চাপৰমুখত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ড্ৰাগছ মদ ভাং আদিৰ বিৰুদ্ধেও কঠোৰ হ'বলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৰাইজে। আজি এই সাধাৰণ সভাখনৰ সভাপতি হিচাপে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ যে বিভিন্ন ভাষা ধৰ্মাৱলী সকলো লোকে চাপৰমুখত একত্ৰীকৰণ হৈ আমাৰ এই ঘটনাৰ যাতে ভৱিষ্যতে আৰু পুনৰাবৃত্তি হ'ব নোৱাৰে তাৰ কাৰণে সকলো সচেতন হৈ পেলাই যে আগবাঢ়ি আহিছে তাৰ বাবে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি সকলোৱে লগ লাগি সমবেতভাৱে প্ৰশাসনক আমি জোৰদাৰ দাবী জনাবলৈ ইতিমধ্যে আমি প্ৰস্তুতি চলাইছোঁ যাতে দোষীয়ে উপযুক্ত শাস্তি পায়। মেহেৰুন নেছা নামৰ মানুহগৰাকী আৰু তেখেতৰ পৰিয়ালক ইয়াৰ পৰা উচ্ছেদ কৰে। লগতে PW ৰাস্তাৰ লগতে তেওঁলোকে অবৈধভাৱে বসবাস কৰি পেলাই দোকান পোহাৰ আদি সাজিছে। সেই দোকান পোহাৰ পৰা আৰম্ভ কৰি অবৈধ দখলো যাতে উচ্ছেদ কৰিব পাৰে তাৰ বাবে আমি প্ৰশাসনৰ ওচৰত দাবী জনাম। আৰু তৃতীয় লিংগৰ ব্যক্তিয়ে বিশেষকৈ তেওঁলোকৰ ঘৰতে ভাড়া আছে, ভাড়া থাকি পেলাই তেওঁলোকে অবৈধ ড্ৰাগছৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যত লিপ্ত হৈছে। সেই সকলোকে যাতে উচ্ছেদ কৰিব পাৰে তাৰ বাবে আমি প্ৰশাসনৰ লগত কথা পাতিবলৈ যাবলৈ সাজু হৈছোঁ। অতিকৈ দুখজনক, অতিকৈ উদ্বেগজনক এক ভয়াৱহ কথা বুলি ক'ব পাৰি। চাপৰমুখ অঞ্চলত পোন প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ঘটনা ঘটিছে যিটো ঘটনাই নেকি আমাৰ চাপৰমুখ অঞ্চলৰ প্ৰতিজন ব্যক্তিৰ হৃদয় কঁপাই তুলিছে যে এজন সৰু শিশু এজনক, আৰু সেই শিশুজন হ'ল চাপৰমুখ সাৰ্বজনীন কালী মন্দিৰৰ পূজাৰী। সেই পূজাৰীজনক সন্মানী শিশু যে মাত্ৰ 8 বছৰ বয়স, সেই শিশুজনক আমাৰ চাপৰমুখৰে আশাকৰ্মী মেহেৰুন নেছাই ষড়যন্ত্ৰ কৰি সেই ল'ৰাটোক মানে আত্মসাৎ কৰি পলুৱাই লৈ গৈছে। আৰু তেওঁৰ উদ্দেশ্য আমি সকলোৱে উদ্দেশ্যটো গম পাইছো যে মানৱ শৰীৰৰ যিটো অংগৰ কিনা পেচা চলি আছে, সৰবৰাহ চলি আছে, তাৰ কাৰণে এনেধৰণৰ প্ৰচেষ্টা লৈছে বুলি আমি ইতিমধ্যে আমি গম পাইছো। আৰু সেইকাৰণে এনে উদ্দেশ্য অনুদিত ঘটনাৰ কাৰণে আজি চাপৰমুখ অঞ্চলৰ প্ৰতিজন ব্যক্তি আজি একত্ৰিত হৈছে। একত্ৰিত হৈ এই চাপৰমুখৰ আজি এই পবিত্ৰ ক্ষেত্ৰত উপনীত হৈ কিছু আজি গঠনমূলক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ যিগৰাকী মেহেৰুন নেছা, যিগৰাকী অতি ষড়যন্ত্ৰ কৰি কণমানি শিশুটোক পলুৱাই লৈ গৈছিল আৰু যাৰ ফলত সেই ল'ৰাটোক ভৱিষ্যতলৈ অংগফুট কৰাৰ যি পৰিকল্পনা কৰা হৈছিল তাৰ পৰিপ্ৰেক্ষিততে আজিৰ এই সভা অনুষ্ঠিত হৈছে। আৰু আজিৰ সভাই সৰ্বসন্মতিক্ৰমে আজি আপোনালোকে দেখিছে চাপৰমুখৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈছে। আৰু এটাই সকলোৰে মত আৰু উদ্দেশ্য কি, যিজন দোষী মেহেৰুন নেছাই উপযুক্ত শাস্তি পাওক। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।